হয়, কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ আৰু ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ত আৰু এই আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই পুলিং প্ৰিজাইডিং বিষয়াসকলে নিজ নিজ ভোট কেন্দ্ৰত যোৱাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্য পৰিৱেশন নিযুক্তি অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো ইভিএমসমূহ লৈ পেলাই পৰীক্ষা নিৰীক্ষা কৰি পেলাই গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই জিলাখনৰ প্ৰায় 1010টা ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব যে পলিং প্ৰিজাইডিং বিষয়াসকল। আমি দৃশ্য দেখুৱাই আছো গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখিছো কথা পাতিব বিচাৰিম। দাদা ক'ত পৰিছে আপোনাৰ? মোৰ নলবাৰী এলপি স্কুল লোৱা হৈ গ'ল ইভিএম লোৱা হ'ল। এতিয়া আমি মানে বস্তুবিলাক চেক কৰিম। চেক কৰাৰ পিছত আকৌ যেতিয়া চেক্টৰে ফোন কৰিব তেতিয়া ৰাওনা। কিমানজন আপোনালোকৰ? কি কৈছে? কিমানজনীয়া গ্ৰুপ আপোনালোকৰ? আমাৰ 4জনীয়া আৰু লগতে SHO থাকিব। সম্পূৰ্ণৰূপে সাজু হৈছে একদম পলিং প্ৰিজাইডিং বিষয়াসকলে সম্পূৰ্ণৰূপে সাজু হৈছে নিজ নিজ যি ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে। আৰু জিলাখনত প্ৰায় 1010টা ভোট কেন্দ্ৰ আছে আৰু মহিলাৰ দ্বাৰা পৰিচালিত হ'ব মুঠ ভোট কেন্দ্ৰ যি 80টা আৰু পুৰুষৰ দ্বাৰা পৰিচালিত হ'ব মুঠ ভোট কেন্দ্ৰ 930টা। আৰু দেখিবলৈ পোৱা গৈছে ধৰণৰ পলিং প্ৰিজাইডিং বিষয়াসকলে নিজ নিজ ভোট কেন্দ্ৰত যোৱাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। তারা ক'ত পৰিছে? মোৰ নলংগা ৰিজাৰ্ভ এলপি স্কুল লোৱা হৈ গ'ল ইভিএম লোৱা হ'ল। এতিয়া ললো মই এতিয়া চেক কৰিম আমি আৰু বস্তুখিনি গোটেই মেটেৰিয়েলছখিনি চেক কৰিম। চেক কৰাৰ পিছত আৰু ঠাইলৈ আমি গুচি যামগে। সম্পূৰ্ণৰূপে সাজু হৈছে ৰেডি, আজিৰ কাৰণে ৰেডি। আৰু কাইলৈ কি হয় আৰু পৰিস্থিতিয়ে কি হয় ক'ব নোৱাৰো। কিমানজনীয়া গ্ৰুপ আপোনালোক? আমি 4জন আছো। তাৰপিছত আমাৰ পুলিচ পাৰ্চন আছে, কেইজন আছে এতিয়ালৈকে আমি গম পোৱা নাই। পুলিচৰটো বৰ্তমানলৈকে আমি 4জন আছো। নিশ্চয় ক'ব লাগিব পলিং প্ৰিজাইডিং বিষয়াসকলে সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু আমি আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখি আছো নিৰাপত্তা ব্যৱস্থা কিন্তু অধিক কটকটীয়া কৰিছে। ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ আছে গোৱালপাৰা আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন। আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো গোৱালপাৰা যি আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখুৱাই আছো। ক'ত পৰিছে আপোনাৰ? মোৰ জলেশ্বৰ ইভিএম লোৱা হৈ গ'ল। ইভিএম লোৱা হৈ গ'ল। সম্পূৰ্ণৰূপে সাজু হৈছে। সম্পূৰ্ণভাৱে সাজু মানে আমি মিলাই আছো দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছো গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখিছো কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা গৈছে পলিং প্ৰিজাইডিং বিষয়াসকলে গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা যি ইভিএমসমূহ লৈ পেলাই নিজ নিজ যি ভোট কেন্দ্ৰ যাবৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত। জিলাখনত প্ৰায় 1010টা ভোট কেন্দ্ৰ আছে আৰু মহিলাৰ দ্বাৰা পৰিচালিত হ'ব মুঠ ভোট কেন্দ্ৰ 80টা আৰু পুৰুষৰ দ্বাৰা পৰিচালিত হ'ব যি মুঠ ভোট কেন্দ্ৰ 930টা। তাৰ বাবে দেখিবলৈ পোৱা গৈছে ইভিএমসমূহ লৈ পেলাই। ক'ত পৰিছে আপোনাৰ? মোৰ জলেশ্বৰ ইভিএম লোৱা হৈ গ'ল। এতিয়া হোৱা নাই। সাজু হৈছে সম্পূৰ্ণৰূপে সাজু হৈছে পুৰা সাজু হৈছে। গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখুৱাই আছো পলিং প্ৰিজাইডিং বিষয়াসকলে নিজ নিজ ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে। কিন্তু কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ত পলিং প্ৰিজাইডিং বিষয়াসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। বাইদেউ ক'ত পৰিছে আপোনালোকৰ? গলদমাৰী হাইস্কুল। ইভিএম লোৱা হৈ গ'ল। ইভিএম নাই লোৱা, ল'মহে আৰু অলপ পাছতে দিব। সম্পূৰ্ণৰূপে সাজু হৈছে। সাজু হৈছো। বাইদেউ একেলগে আপোনালোকে হয়। কেনেকুৱা লাগিছে? এইবাৰ প্ৰথম দি আছো আমি, ভাল লাগি আছে। প্ৰথমবাৰ নেকি আপোনাৰ? প্ৰথমবাৰ। ভয় লাগি আছে নেকি? অলপ লাগি আছে। ক'ব লাগিব মহিলা পলিং প্ৰিজাইডিং বিষয়াসকলে সম্পূৰ্ণৰূপে সাজু হৈছে কিয়নো কাইলৈ অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন আৰু গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই পলিং প্ৰিজাইডিং বিষয়াসকলে ইভিএমসমূহ লৈ পেলাই নিজ নিজ যি ভোট কেন্দ্ৰলৈ যোৱাৰ দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছো। মই পুনৰ কৈছো কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব যি ভোটগ্ৰহণ তাৰ বাবে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দৃশ্য আমি দেখুৱালো পলিং প্ৰিজাইডিং বিষয়াসকলে যি ইভিএমসমূহ লৈ পেলাই নিজ নিজ যি ভোট কেন্দ্ৰত যোৱাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।